subscribe and hit the bell icon for get latest updates. আজি আমি লৈছো 2026 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে এছএছ ফাইনেল এক্সাম দিব তেওঁলোকৰ ফালৰ এটা অফিচিয়েল নোটিফিকেশন প্ৰকাশ কৰিছে আৰু ইয়াত এই অফিচিয়েল নোটিফিকেশনত 2026 বৰ্ষৰ তেওঁলোকৰ যিটো ফাইনেল এক্সাম সেই ফাইনেল এক্সাম কেনেকৈ হ'ব ইয়াত ডিটেইলছ ভাৱে কৈ দিছে কাৰণ ইয়াত আমাৰ কেইদিনমানৰ আগৰ পৰা ইয়াত বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়াত 2026 বৰ্ষত এছএছ ফাইনেল এক্সামত MCQ question answer আহিব বুলি ইয়াত ডিটেইলছ ভাৱে উল্লেখ কৰি আছিল কিছুমান ইউটিউব চেনেলত আৰু হয়তো পলিটিক্যাল হিষ্ট্ৰি ইকনমিক্স এইবিলাকত MCQ আহিব বুলি উল্লেখ কৰিছিল কিন্তু এই অফিচিয়েল নোটিফিকেশন ইয়াত প্ৰকাশ কৰিছে আৰু 2026 বৰ্ষত সঁচাই ইয়াত MCQ question আহিব নে নাই ইয়াত ডিটেইলছ ভাৱে উল্লেখ কৰি দিছে আৰু আজি আমি এই ভিডিঅ'টিত 2026 বৰ্ষত এছএছ ফাইনেল দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটো আমি ক্লিয়াৰ কৰি দিছো আৰু অফিচিয়েল নোটিফিকেশন ASSEB ফালৰ পৰা ইয়াত এটো প্ৰকাশ কৰিছিল আৰু ইয়াত ডিটেইলছ ভাৱে উল্লেখ কৰিছে যে 2026 বৰ্ষত MCQ question answer 26 বৰ্ষৰ এছএছ ফাইনেল এক্সামৰ যেটো প্ৰচাৰ চলি আছিল সেই প্ৰচাৰত ইয়াত ডিটেইলছ ভাৱে উল্লেখ কৰিছে যে 2026 বৰ্ষৰ বাবে বৰ্ডৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ নোটিফিকেশন জাৰি কৰা নাই অৰ্থাৎ বৰ্ডৰ ফালৰ পৰা কোনো ধৰণৰ ইয়াত MCQ আহিব বুলি তেওঁলোকে উল্লেখ কৰা নাই গতিকে যিসকল ক্যান্ডিডেটে 2026 বৰ্ষত এছএছ ফাইনেল এক্সাম দিব তেওঁলোকে আগৰ যেটো প্ৰচেছৰ মতে তেওঁলোকে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব লাগে কাৰণ বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়াত এনেকৈ বিভিন্ন ধৰণৰ নিউজ ওলাই আছিল যে আগৰ যেটো পদ্ধতি সেই পদ্ধতিৰ মতে 2026 বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে পঢ়ি যাব লাগে কাৰণ বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়াত এনেকুৱা নিউজ বহুত ওলাই থাকিব গতিকে যিবিলাক অফিচিয়েল নোটিফিকেশন আছে সেই অফিচিয়েল নোটিফিকেশন বিলাকত চাব আৰু সেই অফিচিয়েল নোটিফিকেশন বিলাকতে নিউজ তাত পাব গতিকে এটো এটা গুৰুত্বপূৰ্ণ নোটিফিকেশন আছিল গতিকে যিসকল ছাত্ৰ-ছাত্ৰী এছএছ ফাইনেল এক্সাম দিব তেওঁলোকে এতিয়াৰ পৰা ভালদৰে আগৰ পদ্ধতিৰ মতে পঢ়ি যাব লাগে কাৰণ মাজত মাত্ৰ সময় নিচে কম আছে গতিকে যিসকলে ভাল ৰিজাল্ট কৰিম বুলি ভাবিছে তেওঁলোকে আগৰ যেটো পদ্ধতি সেই পদ্ধতিৰ মতে পঢ়ি যাওক আৰু তেওঁলোকে তেতিয়া সফল হ'ব পাৰিব আৰু আমি ভিডিঅ'ৰ এণ্ড স্ক্ৰীনত বিভিন্ন ধৰণৰ আৰ্টছৰ ইংলিছ পলিটিক্যাল সায়েন্স হিষ্ট্ৰি বিভিন্ন ধৰণৰ কোৱেশ্চন আনসাৰ আমি দি থকা হৈছে আৰু তাত আগন্তুক এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন আনসাৰ আহে অল কোৱেশ্চন বিলাক আমি সলভ কৰি থোৱা আছে তেনেকৈ আগন্তুক পৰীক্ষাৰ কাৰণে তেওঁলোকে সাজু কৰি নিজকে প্ৰস্তুত কৰি তুলিব পাৰে আৰু এটো এটা গুৰুত্বপূৰ্ণ নোটিফিকেশন আছিল আৰু আকৌ এবাৰ কৈ দিছো আমি ইয়াত বৰ্ডৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ MCQ OMR বেচিছত এক্সাম হ'ব বুলি যেটো প্ৰচাৰ চলি আছিল পলিটিক্যাল সায়েন্স হিষ্ট্ৰি ইকনমিক্স এনেকুৱা সাবজেক্ট বিলাকক লৈ গতিকে এতিয়ালৈকে তেওঁলোকৰ কোনো বৰ্ডৰ ফালৰ পৰা নোটিফিকেশন জাৰি কৰা নাই গতিকে এটো এটা গুৰুত্বপূৰ্ণ নোটিফিকেশন আছিল 2026 বৰ্ষত এছএছ ফাইনেল দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব কমেন্ট কৰিব আৰু লগৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব আৰু যদি কিছুমান বিষয় বুজাত অসুবিধা আছে আমাৰ ভিডিঅ'ৰ কমেন্টত গৈ কমেন্ট কৰিব পাৰে আৰু আমি যিমান পাৰি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টি মানে আছিল ধন্যবাদ